কি কৰি আছা? তাৰ মানে এই খেজুৰৰ গছটো যে আছে হয় মানে ইয়াতো এবাৰ মানে খেজুৰৰ যিটো ৰস সেইটো ওলাম সেইকাৰণে ইয়াত অলপ সাৰ দিব লাগিব মানে বৰ্তমানে ওলাবা না পিছত পিছত তাৰমানে এইটো চাপ কৰা হৈছে হয় এতিয়া মোৰ মামা যে আছে তেখেতক মই মাতিছো আহিব আহি মানে ইয়াত এইটো কাটিব লাগে ইয়াৰ ভিতৰত মানে চিষ্টেম আছে এইটো কাটি মানে সাফ কৰি ইয়াত মানে ফুটা কৰি দিব এটা দিলে তাৰ পৰা টপাই ৰসখিনি ওলাব এই গছটো ইমান সৰু বহুত সৰু দেখোন গছটো কত সৰু ঠিকে আছে ইয়াতকৈ সৰু থাকিলেও মানে খাব পাৰে হয় এইটো আমাৰ আজিকালি এইটো খেজুৰৰ গছৰ পৰা ৰস ওলোৱাটো আমাৰ এইফালে মানে নোহোৱা হৈ গৈ আছে মই দেখাই নাই ফাৰ্ষ্ট টাইম চাগে দেখিম মই মানে খাইছো আগতে ৰসটো কিন্তু আমাৰ ইফালে নাই বৰ্তমান দেখিবলৈ পোৱা নাযায় সেইকাৰণে মই এইটো তুমি এবাৰ আনি খুৱাইছিলা চাগে এই সাত চালমাৰৰ পৰা লৈ আহি খুৱাইছিলা নেকি হয় এইফালে আছে তো এইটো এইকাৰণে চাপ কৰা হৈছে আৰু ভালকে সাৰ দিম ইয়াত যাতে গছটো যাতে ভালে থাকে মানে ঠিকে আছে মানে এইটো কষ্টৰ ফল মিঠা মানে এনেকৈ কাটি এইবিলাক ওলাই দিব লাগিব একদম পুৰা ধাৰাল একদম কি লাগিব কাঁচি লাগিব দা লাগিব তাতে একদম পুৰা ভালকৈ কাটিব পাৰে এইবিলাক যে নহ'ব এইবিলাক গোটেই ওলাই দিব লাগিব এনেকৈ কাটি ইয়াৰ ভিতৰৰ পৰা এইটো ওলাই দি তাৰপিছতহে একদম ভিতৰৰ এটা বস্তু থাকে সেইটোৰ পৰা ৰস ওলায় এইটো চাব যেতিয়া মই এইটো কাটিম তেতিয়া এটা ভিডিঅ' বনাই দিলে হ'ল এনেকৈ এইবিলাক গোটেই ওলাই থাকিব এইবিলাক ওলাব লাগিব এইবিলাক গোটেই কাটি দিব লাগিব এই বাকলিবিলাক এইবিলাক ওলাই দিব লাগিব আৰু খেজুৰৰ মানে গুড় বনাই ৰসটো যে আছে সেই ৰসটো মানে গৰম কৰি থাকোতে সেইটোৰ পৰা এই খেজুৰৰ গুড় হয় মানে আমি যে এই দোকানত গৈ মিষ্টি খাওঁ খেজুৰৰ মিঠাই সেইটোৱে এই মিঠাইটোৰ পৰা এই ৰসৰ পৰা সেই মিঠাইটো হয় আৰু সেইটোৱে মানে বিক্ৰী কৰে বজাৰত অৰিজিনেল হয় নে নহয় নাজানো এতিয়া ৰসে খুৱাব না পানীয়ে খুৱাব মই নাজানো না যেতিয়া ওলাব তেতিয়া গম পাবা ফ্ৰেণ্ডছ কোনে খেজুৰৰ ৰস খাই পাইছে কমেণ্টত জনাব আৰু কাৰ প্ৰিয় হয় ফ্ৰেণ্ডছ খেজুৰৰ গছৰ পৰা কেনেকৈ ৰস উলিয়ায় আৰু কেনেকৈ কাটে ইয়াৰ প্ৰচেছটো মই নেক্সট ভিডিঅ'ত দেখুৱাম তো তাৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ফ'ল' কৰি ৰাখিব